উপনিৰ্বাচন সন্দৰ্ভত ভূপেন বৰাক উভতি ধৰিছে অখিল গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে উভতগুৰে নচা বুলিও মন্তব্য শিৱসাগৰৰ বিধায়কগৰাকীৰ উপনিৰ্বাচন সন্দৰ্ভত বিৰোধী ঐক্যৰ দলসমূহৰ সৈতে আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হলে হয়তো সকলোৱে সন্মতি দিলেহেঁতেন বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য অখিল গগৈৰ কিন্তু কংগ্ৰেছৰ এটা সুবৰ্ণ সুযোগ হেৰুৱাবলৈ যোৱা বুলিও সংবাদমেলত উল্লেখ বিধায়কগৰাকীৰ যদি ভূপেন বৰা ডাঙৰীয়া সঁচাকে এই পাঁচখন বিধানসভা ইলেকশ্যন অকলে খেলিব খুজিছে খেলিব পাৰে তেতিয়াহ'লে ডেফিনেটলি আমাৰ তেখেতসকলৰ প্ৰতি অকলে খেলিলে নিশ্চিতভাৱে আমাৰ সহযোগিতা নাথাকিব কিন্তু ভূপেন বৰাৰ কাৰণে ডাঙৰ সুযোগ আছিল কংগ্ৰেছ দলৰ কাৰণে বিশেষ সুযোগ আছিল যে আটাইকেইটা ৰাজনৈতিক বিৰোধী দলৰ লগত যাৰ লগত ঐক্যমঞ্চ হৈছিল তেওঁলোকৰ লগত কথা পাতি থলে কিজানি কংগ্ৰেছ দলকে উপনিৰ্বাচনত সকলো ৰাজনৈতিক দলে সমৰ্থনে দিলেহেঁতেন গতিকে তেওঁলোকে সকলোৰে সহযোগত এবাৰ উপনিৰ্বাচনটো হয়তো খেলিব পাৰিলেহেঁতেন কিন্তু কি কাৰণত উভতগুৰে নাচিছে মইতো নাজানো কি কাৰণে উভতগুৰে নাচিছে সেইটো কথাটো মই নাজানো কিয়নো আগতীয়াকে অকলে খেলাৰ কথা কৈছে এইটো আমি নাজানো কংগ্ৰেছৰ প্ৰতি মানুহৰ আস্থা ঘূৰি আহিবৰ কাৰণে এটা পৰিৱেশ হৈছে এটা সুবৰ্ণ সুযোগ তেওঁলোকে হিষ্টৰিকেল এটা সুযোগ অপৰচুনিটি লাভ কৰিছে সেই সময়ত যদি কংগ্ৰেছে মানে অহংকাৰ কৰে তেতিয়াহ'লে নিশ্চিতভাৱে কংগ্ৰেছৰ প্ৰতি মানুহৰ ধাৰণা বেয়া হ'ব